উদযাপনৰ নামত এয়া কি? যুৱতীক পথচাৰীৰ গণপ্ৰহাৰ, কাপোৰ ফালি চিৰাচিৰ। প্ৰথমে সুৰাৰ বিপণীত কাজিয়া। পদপথৰ ব্যৱসায়ী পথচাৰীকো আক্ৰমণ যুৱতীৰ। দোকান পোহাৰ ভাঙি লণ্ডভণ্ড কৰিলে যুৱতীয়ে। আবিৰৰ আনন্দ নে সুৰাৰ খেলা? ৰাজ্যজুৰি হোলী উদযাপনৰ মাজতে মাজনিশা গুৱাহাটীত যুৱতীৰ তাণ্ডৱ। সুৰাৰ ৰাগীত মাতাল যুৱতীৰ ৰাজপথত আজব কাণ্ড। চাওক বেলতলাত এইদৰে চলন্ত বাহন আগভেটি ধৰিছে। আগলৈ গৈ থকা বাহনত গুৰিয়ালে যুৱতীয়ে। ইফালে আন যুৱতীৰ সৈতেও চুলিয়া চুলিত লিপ্ত হ'ল যুৱতীগৰাকী। সকলোৰে সন্মুখতে কাজিয়াত লিপ্ত হ'ল দুই যুৱতী। ইমানেই নহয়, সুৰাৰ ৰাগীত মাতাল হৈ যুৱতীগৰাকীয়ে দোকান পোহাৰ ভাঙি লণ্ডভণ্ড কৰিলে। পদপথৰ ব্যৱসায়ী পথচাৰীক আক্ৰমণৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে একাংশ লোকে আবদ্ধ কৰিলে যুৱতীক একাংশই প্ৰহাৰ কৰি কাপোৰ ফালি চিৰাচিৰ কৰা দেখা গ'ল। মাতাল যুৱতীৰ তাণ্ডৱত এতিয়া হতচকিত সকলো। উদযাপন সকলোতে হৈছে, কিন্তু উদযাপনৰ নামত এইবোৰ কি? কোন দিশে গৈছে নৱপ্ৰজন্ম? সুৰাপান কৰি এইদৰে হুলস্থুলীয়া পৰিৱেশ সৃষ্টিয়ে আচলতে কি সূচায়? কেৱল প্ৰশাসনে এনে ঘটনা ৰোধিব পাৰিবনে? নিউজ ডেস্ক, ঢাকা ষ্টুডেণ্ট প্লাছ।